নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আসাম। মই মোৰ প্ৰিভিয়াছ ভিডিঅ'ত যোনটো মই দিছিলোঁ খেল মাহাৰণৰ ওপৰত তাত কেইটামান কমেণ্ট সেকশনত মই প্ৰশ্ন পাইছোঁ। বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে আমাৰ এলএসি লেভেলটো কেতিয়া হ'ব অথবা কবাডি কেতিয়া হ'ব অথবা তেওঁলোকে প্ৰাইজটো পাব নেকি। ইয়াৰ এই বিভিন্ন প্ৰশ্নৰ মই এই ভিডিঅ'ত উত্তৰ দিবলৈ চেষ্টা কৰিম, যেহেতু মই আজি নিজে ফোন কলছত আমাৰ ডিস্ট্ৰিক্টৰ ডিএসও মানে ডিস্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ লগত কথা পাতিছোঁ আৰু তেখেতে কোৱা অনুসৰি হয়তো কিছুমান ডিস্ট্ৰিক্টত তোমালোকৰ এক্সাক্টলি 2 ডিসেম্বৰ পৰা এলএসি লেভেল মানে এমএলএ লেভেল কম্পিটিশনটো আৰম্ভ হোৱা নাই, যেহেতু কিছুমান ডিস্ট্ৰিক্টত 8 ডিসেম্বৰ আৰু 9 ডিসেম্বৰ পৰা তোমালোকৰ এমএলএ লেভেল বিভিন্ন তোমালোকৰ এলএসি কম্পিটিশন আৰম্ভ হ'ব। আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ আছিল যে তো প্ৰাইজটো দিয়া হ'ব নেকি। নিশ্চয় আমাৰ ডিএসও স্যাৰ কোৱা অনুসৰি তোমালোকৰ এমএলএ লেভেলতো প্ৰাইজ দিয়া হ'ব আৰু ডিস্ট্ৰিক্ট লেভেলত যদি তোমালোকে ৰেংক বা পজিশন পাবলৈ সক্ষম হোৱা তেন্তে নিশ্চয় তোমালোকে ডিস্ট্ৰিক্ট লেভেলতে তোমালোকে প্ৰাইজ পাবা। আৰু যি ছাত্ৰ ছাত্ৰীয়ে এমএসসি লেভেল অথবা এলএসি লেভেল বা ডিস্ট্রিক্ট লেভেলত তোমালোকে পজিশন পাইছা আৰু তোমালোকে স্টেট লেভেলত যোৱা তাতেও স্টেট লেভেলতো কিন্তু খুব ধুনীয়া প্ৰাইজ যোৱাবাৰত দিয়া আছিল, এইবাৰো তোমালোকৰ প্ৰাইজ ব্যৱস্থা কৰা হৈছে। আমাৰ ডিএসও ছাৰে যেহেতু মই কথা কৈ কিনে খুদিছিলোঁ, ছাৰে কৈছে নিশ্চয় দিয়া হ'ব। আৰু তোমালোকে পৰ্টেলতো দেখিছা যে তাত সাৰ্টিফিকেট দিয়া সিস্টেম আছে, তাত গৈ কিনে তোমালোকৰ নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰি তাত চেক কৰি সাৰ্টিফিকেট। তাৰ পাছত নেক্সটটো আছিলে যিসকল ছাত্ৰ ছাত্ৰী বিভিন্ন খেলৰ খুদি আছে তোমালোকে যদি ডাউট আছে তোমালোকে ডিএসও ছাৰক খুদিব পাৰে নিজৰ ডিস্ট্ৰিক্টৰ। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'। প্লিজ সাবস্ক্ৰাইব দ্য চেনেল ফৰ মোৰ আপডেট। ঠিক এনেধৰণে আপডেট পাই থাকিবলৈ কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব।